গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। নমস্কাৰ সকলোকে। পূজা বৰুৱা ইউটিউব চেনেলটোৰ এটা ব্লগলৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো। আৰু ৰাতিপুৱা এতিয়া 7টা বাজিলে। ৰাতিপুৱা আজি 7টা বজাৰ পৰা বুলি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু চাহ কাপৰ লগত খাব লৈছোঁ আজি কি জানে মুড়ি কলহতি সানি লৈছোঁ। আৰু এইটো এটা পিঠা, এইটো হৈছে গিলাচ পিঠা। চাহকাপ খাই লওঁ আৰামত। আৰু এয়া খাই বৈ উঠিলোঁ। খাই বৈ উঠি মেলি মই গা চা ধুই বৈ আজৰি হৈ আহিলোঁগৈ। আৰু এইফালে সেয়া ছোৱালী স্কুল যাবলৈ ওলাইছে। তাৰপাছতে বোলো তাইক স্কুললৈ আগতে পঠিয়াই লওঁ, আকৌ যাওঁ আৰু কামত লাগোঁগৈ। এইফালে ৰুটি বনাইছিলোঁ, ৰাতিপুৱা ৰুটি আৰু আলু ভাজি বনাই দিলোঁ। সদায় ৰাতিপুৱা মানে ভাত খাই যাবলৈ তাই মন নকৰে, সেইটো কাৰণে বোলো ৰুটি আৰু আলু ভাজি বনাই দিলোঁ তেনেকৈ। আৰু এইফালে আমাৰ টুকটুকি চাওকচোন, ভাইটি ছোৱালী এইফালে বোৱাৰী দেখিছেনে চাহ কিহত খাইছে? পূৰা একমগ চাহ খাইছে, একদম পূৰা মগত লৈ লৈছে। আৰু এইফালে ছোৱালী তাইক এতিয়া সেই এনেকৈ বহাই থৈ দিছোঁ, তাক বহিবলৈ লাগে চকীখন দেখি চাব কিনে। ঘৰত আলোচনা হৈ আছে ছোৱালী অন্নপ্ৰসন্নৰ, যিহেতুকে তাই এতিয়া 6 মাহত সোমাব। এয়া মায়ে দেউতাই বোৱাৰী চবেই মানে বহি পিনে ঘৰৰ আলোচনা হৈ আছে আৰু কাজিয়া শুনি মানে বাৰিষা বতৰ দেখিছে, ইমান বৰষুণ, ৰভা দিবলৈ অসুবিধা হ'ব। তাক আমাৰ ঘৰত ৰাতিপুৱা কাজিয়া লাগিছে গাইছ। চাওক, এইফালে বোৱাৰী, শাহু আৰু শহুৰেক, এইফালে আছে পোৱালি শুই গ'লগৈ। পোৱালি শুই গ'লগৈ। এইফালে কাজিয়া শুনি পোৱালি এইটো শুই গ'লগৈ। এয়া মাকে এতিয়া ল'বলৈ আহিছে। এয়া কাজিয়া লাগি পোৱালি শুলে গৈ। এইফালে এয়া দেহা স্কুলৰ পৰা আহিলে। স্কুলৰ পৰা অহাৰ পিছতে দুইজনী গৈ আছোঁ। তাই চাইকেল চলাই আছে দেখিছেনে? এইফালে মই চাইকেলত উঠি গৈ আছোঁ। দুইজনীয়ে চাইকেল চলাই গৈ আছোঁ। আৰু এইফালে বতৰ একদম খুব বেয়া, মানে পূৰা বৰষুণ আহিব এতিয়া। একে ক'লা মানে একদম ডাৱৰে পূৰা একদম ভৰ্তি কৰি আহিছে, মানে কোনোবা মুহূৰ্ততো বৰষুণটো আহিব পাৰে। কিন্তু নগ'লেও নহয়, অকণমান ওলাই পিনে মানে আমি ফাৰ্মাচীলৈ গৈ আছোঁ। আমাৰ ঘৰৰ অকণমান ওচৰতে আছে ফাৰ্মাচীখন। মানে দেহাৰ গা ভাল নাই, জ্বৰ, চৰ্দি, কাহ। আৰু তাতে মানে কি হ'ল, বৰষুণটো এইকেইদিন দেখিছে, তাই তেনেকৈ টিউশ্যনলৈ গৈছে, স্কুললৈ গৈছে। এতিয়া মানে বৰষুণত ভিজি তাৰ অৱস্থা বেয়া হৈ গৈছে। ছাতি লৈছে যিহেতুকে, বৰষুণ দিলে মানে কি হয়, তাই ছাতি লৈ পিনে চাইকেল চলাব ভালকৈ নোৱাৰে। আৰু এইফালে এয়া সন্ধিয়া সময়ত চাহ খাবলৈ লৈছোঁ। মানে মা গৈছিলে বজাৰলৈ, মায়ে বজাৰৰ পৰা আনিলে। এইফালে কাঁচা চানা আনিছে, আকৌ এইফালে আনিলে আপোনাৰ পকৰী লৈ আহিছিলে আৰু চিংৰা, একদম চাটনিৰ লগত গৰম গৰম চাহৰ লগত, আৰু নক'ব আৰু মজা একদম। তাৰপাছতে মায়ে লৈ আহিছিলে মাছ, আৰু এইফালে মাছৰ ডিম লৈ আহিছিলে, মানে মাছৰ কণী। এতিয়া মায়ে ধুনীয়াকৈ মাছৰ কণীখিনি ধুনীয়াকৈ ভাজি লৈছে, মানে ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি পিনে আৰু একেবাৰে ধুনীয়া পকৰী নিচিনা বনালে মানে খাবলৈ খুব ভাল লাগে মাছৰ কণীবোৰ। তেনেকৈ আমি বনাই খাই খুব ভাল পাওঁ। সেইটো কাৰণে মায়ে গাইপতি হোৱাকৈ মানে অলপ কম আনিছিলে আৰু বেছি অনা নাছিলে। এইফালে মাংস হয় আৰু মাংসও আনিছিলে, লগতে মাছো অকণমান লৈ আহিছে। বেছি অনা নাই, কম পৰিমাণে আনিছে। এইফালে মাছ, আৰু এতিয়া ধুনীয়াকৈ বনাই লওঁ মজাকৈ। এইফালে বোৱাৰীয়ে খুন্দি আছে মছলা, দেখিছেনে? এইফালে এতিয়া মাংসখিনি বহাই দিয়া হ'ল, মাংস বনাই আছে, মায়ে বনাইছে। কিন্তু মানে কি হ'ল, মই ভিডিঅ' কৰি থাকোঁতে মছলাখিনি দিয়াৰ সময়তে চাওকচোন, কেমেৰাটো কেনেকৈ এই সন্মুখতে কিবা লাগি আছিলে, মানে পূৰা ধোঁৱা হৈ গ'ল, ভালকৈ দেখা পোৱা যোৱা নাছিলে। আৰু এতিয়া মছলা চছলা ধুনীয়াকৈ দিয়া হৈ গ'ল। মছলা চছলা ধুনীয়াকৈ দিয়া হোৱাৰ পিছত মছলাখিনি ধুনীয়াকৈ ভাজি লোৱা হ'ল। এইফালে আমাৰ টুকটুকে দেখিছেনে, চাই আছে ধুনীয়াকৈ। আৰু এইফালে এয়া মায়ে এতিয়া মাংস বনাই আছে। এইফালে আমাৰ এয়া মাংসও হ'ব হ'ল এতিয়া। আৰু আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লওঁ, কাইলৈ পুনৰ এটা ভিডিঅ' দি লগ পাই আছোঁ। এইফালে ভাতো হৈ গ'ল, খাই লওঁ আৰু আৰামত একদম। মাংস আৰু ভাত, এইফালে আৰু ৰুটি, আৰু লগত মাছ আছে আৰু কণী আছে, নক'ব আৰু আজি একদম দগৰি খাম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কাইলৈ পুনৰ এটা ভিডিঅ' দি লগ পাই আছোঁ। বাই বাই, গুড নাইট, জয়